ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিষয়ত ৰাপ থাকে সেই বিষয়টো যদি অভিভাৱকসকলে বুজি পায় আৰু সেইটো দিশত যদি আগুৱাই নিব পাৰে তেনেহ'লে আপোনালোকৰো ঘৰ এনেদৰে পুৰস্কাৰেৰে ভৰি যাব। নমস্কাৰ, মই নয়নতাৰা এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো দুসপ্তাহমান আগৰ। এদিন মামাহঁতৰ ঘৰলৈ গ'লোঁ, বহুত দিন যোৱা নাছিলোঁ আৰু মামাৰ দুয়োগৰাকী ছোৱালীয়ে বিভিন্ন দিশত আগবাঢ়ি গৈছে আৰু তেওঁলোকেই পোৱা এই পুৰস্কাৰসমূহ এনেদৰে সজাই থোৱা হৈছে। আমি সকলোকেইটাই গ'লোঁ বহুত নম্বৰত এনেদৰে, আৰু এয়া হৈছে মামী আৰু মামীৰ সৰু ছোৱালী আৰু আমাৰ কুহিৰ বাবে তাই একদম ফেভৰেট আৰু তাতে গান গাই শুনাই দিলে আৰু কোনে মাতে, আৰু লগে লগে আমাৰ কুহিও পূৰা গান গোৱাত লাগি গ'ল। বিয়ালে মাতিলা যাব ৰভা নাইকিয়া হ'ব ৰভা মানে মেডেলটো ঠিক আছে সকলোৱে বিভিন্ন ধৰণৰ কথা পাতিলোঁ আৰু কথাৰ মাজতে মামীয়ে চাহ দিলে, চাহ খালোঁ আৰু চাহ খোৱাৰ পাছত কুহিক ভাত খুৱাবলৈ চেষ্টা কৰা হৈছে আৰু কুহিয়ে অকণমান ভাত খালে। তাৰপিছত এয়া মামা, আমাৰ এওঁ আৰু ভাইটি একেলগে খাবলৈ বহিছে। মামীয়ে ঢেৰ কিবাকিবি ৰান্ধিছিলে, তাৰপিছত আমিও খাবলৈ বহিছোঁ। মাছ, মাংস, ভাজি, তাৰপিছত আৰু আছিলে আচাৰ, নেমু, ভাজি দুখনমানে আছিলে। বিভিন্ন ধৰণৰ খাদ্যৰে মামী হাতৰ জুতি আৰু বহুত দিনৰ মূৰত ল'লোঁ। বহুত ভাল লাগিলে গৈ পিনে, ইমান দিনৰ মূৰত এনেদৰে লগ পাই মানুহবোৰক। আৰু আজিকালি সকলোবোৰ মানুহ ইমান ব্যস্ত হ'বলৈ ধৰিছে যে মানুহৰ ওচৰত একেবাৰে সময় নাইকিয়া নিচিনাই হৈছে। গতিকে এনেদৰে বহুত দিনৰ মূৰত লগ পাই বহুত বেছি ভাল লাগে। আৰু ইহঁত দুজনী যে ইমান সৰুৰে পৰা মই দেখা, সৰু টিটুকটো মই একেবাৰে জন্মতেই দেখা, মিঠুকো দেখিছোঁ, গতিকে কিমান পটককৈ ডাঙৰ হৈ যায় আৰু এতিয়া একদম মোৰ সমবয়সীয়া নিচিনাই হৈছে। তাৰপিছত ভাত খাই বৈ উঠি এনেদৰে কথা পাতিলোঁ অলপ সময়, আৰু এই কথাখিনি যে পাতোঁ ইমান বেছি ভাল লাগে, পুৰণা কথাবোৰ ওলাইছে, তেনেদৰে কথা চথা পাতিলোঁ আৰু কথা পতাৰ পিছত অলপ ফটোও তুলিলোঁ আৰু আমাৰ কুহিয়ে বহুত বেছি ভাল পাইছে গৈ পিনে। আৰু এয়া অলপ মই ভিডিঅ' ক্লিপ লৈ থলোঁ। আচলতে ভিডিঅ' মই বনাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিলোঁ এই আহিছোঁ যেতিয়া বনাই লওঁ, আৰু এনেদৰে আগতেও বনোৱা ভিডিঅ'সমূহ পিছত চাই ভাল লাগে, গতিকে ভিডিঅ' ক্লিপ কিছুমান লৈছিলোঁ আৰু সেইখিনিকে মই আজি এডিট কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ। কেলে ভাল লাগিছে নেকি ইয়াত থাকি? কাৰ লগত থাকিবা? তুমিও থাকিবা। মই নাথাকোঁ, মোৰ স্কুল আছে কালি। আমি যদি ডাঙৰবোৰেই সম্পৰ্কবোৰ ধৰি নাৰাখোঁ তেনেহ'লে পিছৰ যি চাম আমাৰ বংশৰ ল'ৰা ছোৱালী আহিব, তেওঁলোকেও নিজৰ পৰিয়ালসমূহৰ মাজত মৰম চেনেহবোৰ এনেদৰে ধৰি নথব। গতিকে যিমান পাৰোঁ কুহিকো আমাৰ পৰিয়ালৰ সকলোৰে লগত সম্পৰ্ক কৰাবলৈ চেষ্টা কৰোঁ। আৰু এয়া মামাৰ পৰা তাই আশীৰ্বাদ লৈছে, সেৱা কৰিছে আৰু মামীক সেৱা কৰিছে। বেলেগ যি কি নহওক এইখিনি বাৰু তাই ঠিকেই কৰে, কোনোবা ডাঙৰ মানুহক দেখিলে সেৱা কৰেগৈ। আৰু কুহি মানে একদম আহিবলৈ বিচৰা নাই, তথাপিতো আৰু আহিবতো লাগিবই ঘৰলৈ। আৰু এয়া মামাই নিজৰ বাৰীখন দেখাইছে, ইমান পৰিপাটিকৈ ইমান ধুনীয়াকৈ বাৰীখন থৈছে চাওকচোন। মানে ঢেৰ কিবাকিবি লগাইছে, যিহেতু ৰাতি হ'ল গতিকে গোটেই বাৰীখন ভালদৰে দেখুৱাব নোৱাৰিলোঁ আৰু মামা মানে বিৰাট চিজিল, মানে একদম পৰিপাটিকৈ ধুনীয়াকৈ কৰে। আৰু মামীয়ে লগাইছে বহুত ফুল লগাইছে, আৰু এইটো চাইডেও আছিলে ফুল, কিন্তু ৰাতি হোৱাৰ কাৰণে মানে মই নকৰিলোঁ আৰু ইমান ভিডিঅ' নগ'লোঁ সেইটো চাইডলৈ। মানে ফুলেই ফুল আৰু বহুত ধুনীয়া পৰিৱেশ এটা। আৰু এয়া বাহিৰত আহিও মানে কথা শেষেই নহৈছে, মানে আমাৰ যেন তাৰপৰা আহিবলৈ মন নাই যোৱা এনেকুৱা লাগিছে। কথা পাতিয়ে আছোঁ ওলাই আহি পিনে, মানে কাৰো কথাই শেষ হোৱা নাই। মানে কৈছোঁ নহয়, এটা টপিক শেষ হয় আৰু এটা টপিক ওলাই, মানে এনেকুৱা হৈছে। ভিতৰতো ভাত খাই উঠি বহুত দেৰি কথা পাতিলোঁ, হাতত সময় থকা হ'লে হয়তো আৰু বহুত বেছি কথা পাতিলোঁহেঁতেন। এনেদৰে এটা সুন্দৰ সন্ধিয়া আমি সকলোৱে পাৰ কৰিলোঁ আৰু এতিয়া ঘৰা-ঘৰি গুচি আহিলোঁ। আৰু এনেদৰে যাতে আমাৰ সম্পৰ্কবোৰ সদায় সুন্দৰ হৈ থাকে তাকেই প্ৰাৰ্থনা কৰোঁ। অকণমানি আমাৰ এই ভিডিঅ'টো, আমাৰ এই পৰিয়ালটো আপোনালোকে চাই ভাল পালে বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।